মাত্ৰ 5,000 টকাৰ পৰাই প্ৰথম গুৱাহাটীৰ পৰা বস্তুখিনি আনিছিলে আৰু তাৰপিছত যেতিয়া আমাৰ বঙাইগাঁৱৰ ব্ৰাঞ্চটো হৈছিলে তাৰপিছত তেওঁ বঙাইগাঁৱৰ পৰাই গোটেই বস্তুখিনি লৈ কামটো কৰি আছে তো গতিকে দাদাৰ পৰা অলপমান আমি এই বিষয়ত অভিজ্ঞতা আপোনাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। নমস্কাৰ, আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ আমাৰ যি বঙাইগাঁৱৰ ব্ৰাঞ্চ সেই বঙাইগাঁও ব্ৰাঞ্চ অফিচত উপস্থিত আছিলোঁ। তো দেখাওঁ বুলি ভাবিলোঁ যে আমাৰ এই ব্ৰাঞ্চত কি ধৰণে কাম হৈ থাকে আৰু ব্ৰাঞ্চটো দেখুৱাৰ আগতে প্ৰথমতে মই আমাৰ ব্ৰাঞ্চৰ যি মালিক আমাৰ নিৰ্মালী বাইদেউক চিনাকি কৰাই দিওঁ, যিসকলে বঙাইগাঁও বা কোকৰাঝাৰ বা এইটো এৰিয়াৰ পৰা ধূপকাঠি বিজনেছ কৰি আছে নিশ্চয় বাইদেউক সকলোৱে চিনি পায় আৰু বাকী যিসকলে চিনি নাপায় তেওঁলোকক চিনাকি কৰি দিছোঁ। বাইদেৱে প্ৰায় 4 বছৰমানেই হ'ল এতিয়া। প্ৰথমতে তেওঁ পেকেজিঙৰ পৰা ষ্টাৰ্টিং কৰিছিল, তাৰপিছত তেওঁ নিজৰ মেচিন ছেট আপ কৰিলে আৰু তাৰপিছত তেওঁ আমাৰ লগত জড়িত হৈ প্ৰায় এতিয়া 2-2.5 বছৰমান সময় এজ এ ব্ৰাঞ্চ অ'নাৰ ইয়াতে কাম কৰি আছে। তো গতিকে আহক প্ৰথমতে আমি ফেক্টৰীটো দেখাওঁ, তাৰপিছত আমি বাইদেউৰ লগত কথা পাতিম। এইটো প্ৰথম আমাৰ যিটো ষ্ট'ৰ ৰুম হয়, ইয়াতে আমাৰ গোটেই বস্তুখিনি ষ্টক আছে। আপোনালোকে দেখিছে এইবিলাক চব পেকেট আছিলে আৰু পৰহি যিখিনি এইবিলাক চব পেকেট, এইবিলাক বেলেগ ভেৰাইটিৰ 10 টকাৰ পেকেট আৰু এইবিলাক হৈছে 20 টকা আৰু চব বস্তু ইয়াতে তেওঁলোকে ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে, কাৰণ এতিয়াতো ছিজন টাইম আৰু কাষ্টমাৰে বস্তুখিনি অৰ্ডাৰ দিয়ে, তেওঁলোকে পঠাই দিয়ে বা বহুতে আহি লৈও যায়। তো গতিকে এতিয়া আপোনালোকৰ যিখিনি ধৰক ইমান দিন আপোনালোকে কাম কৰিলে, তো তাৰ পৰা এতিয়া যিখিনি কাষ্টমাৰে কাম কৰিছে, তো তেনেকৈ তেওঁলোকে আপোনালোকক এতিয়া মানে কি কৈছে যে কেনেকৈ তেওঁলোকে চবে কৈছে আৰু ভাল লাগিছে, যিহেতু আমি গুৱাহাটীৰ পৰা যেতিয়া লৈ আহোঁ তেওঁলোকে কয় আৰু দূৰ হয় আৰু চবৰে মানে প্ৰব্লেম এইটোৱে, বাছৰ ভাড়াটো বহুত বেছি হয় আৰু আপোনাৰ থ্ৰুদি যিটো মই এইটো কামটো কৰি আছোঁ তেওঁলোকে কৈছে আৰু এতিয়া বাইদেউ খুব ভাল এতিয়া প্ৰচেছ লৈছে, আপুনি মাইকী মানুহ হৈ পেলাই ঘৰতে এনেকৈ বহি পেলাই কৰি আছে। তো তেওঁলোকে কয় আৰু আমিও এনেকৈ আগবাঢ়ি যাব খোজোঁ আৰু তেনেকৈ ময়ো সাহস দিছোঁ আগবাঢ়ি যাওক। তেনে সদায় আপোনালোকৰ লগত থিয় হৈ আছোঁ আৰু যি লাগে যেনেকৈ পাৰোঁ আনি দিম, তেনেকৈ আৰু মানে এতিয়া মেইন কথাটো হয় কি, যেতিয়া গুৱাহাটীৰ পৰা আপোনালোকে কামটো ষ্টাৰ্ট কৰোঁ বুলি ভাবে আপোনালোকৰ কেপিটেল সদায় বেছিকৈ লাগে নতুন মানুহ এজনৰ। তো আমাৰ ব্ৰাঞ্চ অফিচটোৱে সেই সমস্যাটো সমাধান কৰে। এতিয়া বঙাইগাঁৱৰ মানুহ এজনে বা কোকৰাঝাৰৰ মানুহ এজনে গুৱাহাটীৰ পৰা 5-10 হাজাৰ টকাৰ বস্তু আনি বনাই পেলাই বিক্ৰী কৰিলে তেওঁৰ গাড়ী ভাড়া বা বাকী বস্তু যিখিনি খৰচা হয় সেই খৰচাৰ পৰা তেওঁৰ প্ৰফিটটোৱে কমি যায় মানে। তো সেই প্ৰব্লেমটো তেওঁৰ ইয়াতে চলিউশ্যন হৈ যায়, যিহেতু তেওঁ গোটেই বস্তুখিনি গুৱাহাটীৰ সৈতে পূৰা মোটামুটি ছেইম দামতে তেওঁ বঙাইগাঁৱতে বস্তুখিনি পাইছে আৰু তাৰ উপৰিও তেওঁ এটা ছাপোৰ্ট, যিটো ধৰক এতিয়া গুৱাহাটীৰ পৰা তেওঁলোকে কাম কৰিলে বা আপোনালোকে যদি নতুনকৈ কামটো কৰোঁ বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে সেই যিটো ছাপোৰ্ট আপুনি লোকেল আমাৰ ব্ৰাঞ্চটোৰ পৰা পাব, সেইটো আপুনি গুৱাহাটীৰ পৰা নাপায়। কাৰণ আমাৰ গুৱাহাটীৰ কাষ্টমাৰ বেছটো বহুত ডাঙৰ। এতিয়া ধৰক আমাৰ গুৱাহাটীত আমি গোটেই নৰ্থ ইষ্টৰ কাষ্টমাৰক হেণ্ডেল কৰিব লাগে। তো সেইকাৰণে আমি মানে ব্ৰাঞ্চ অফিচটোৰ কনচেপ্টটো কৰিছিলোঁ যে আমাৰ যিটো ব্ৰাঞ্চ অফিচ থাকিব সেই ব্ৰাঞ্চটোৰ পৰা আমি ওচৰৰ যি 2-এখন ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টখিনিত যাতে আমি কাষ্টমাৰখিনিক ছাপোৰ্টটো দিব পাৰোঁ আৰু সেইখিনিত আপুনি আমাক যথেষ্ট সহায় কৰিছে। কাৰণ এতিয়া ধৰক আপোনালোকে মানে যোৱা 2-2.5 বছৰ যিমানখিনি কাষ্টমাৰক ধৰক ট্ৰেইনিঙৰ পৰা ৰ মেটেৰিয়েল ছাপ্লাই দিয়া বা তেওঁলোকক আপোনালোকে বিপদৰ সময়ত গাইড কৰা, তো সেইখিনি কৰি দিছে। তো তাৰ কাৰণে আমিও আপোনালোকৰ কাৰণে মানে অশেষ ধন্যবাদ, কাৰণ সেইখিনি আপোনালোকে কৰাৰ কাৰণে যিখিনি নতুন মানুহে বিজনেছটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলে, তো তেওঁলোকৰ সেই মানে সপোনটো পূৰণ হৈছে বা বহুতে সেই কামটো কৰি আগুৱাইও যাব পাৰিছে। এতিয়া ধৰক সেই নতুন মানুহ এজন যেতিয়া আপোনালোকৰ লগত যোগাযোগ কৰে, তো তেতিয়া আপোনালোকে তেওঁলোকক প্ৰথম কেনেকৈ গাইড কৰে সেইটো অকণমান কৈ দিলে তেতিয়া নতুন আৰু যোন আহিব তেওঁলোকে আহি পেলাই কেনেকৈ আমি বস্তুখিনি শিকাব লাগে, যেনেকৈ ডিপিং কৰা, তাৰপিছত আপোনাৰ পেকেজিং কৰা, পাৰফিউমটো কেনেকৈ লগায়। কিছুমানে আহি পেলাই মেচিনৰ কথা সোধে, আমি মেচিনৰটো পটককৈ উত্তৰটো নিদিওঁ, কিন্তু যিখিনি আমাৰ পাৰফিউম লগোৱাৰ পৰা পেকেট কৰা, আপোনাৰ আউটাৰ ইনাৰত যেনেকৈ ভৰাব লাগে তেওঁলোকে যিহেতু নাজানে, যদি মানে নতুন মানুহখিনি সেইখিনি ধুনীয়াকৈ শিকাই দিয়া হয় আৰু কিছুমানে নাজানে যিবিলাক শিকাই দিয়াৰ পাছতো পাহৰি যায়, তেন্তে আপুনি যেনেকৈ ভিডিঅ' থ্ৰুদি দেখাব দিয়ে তেনেকৈ ভিডিঅ' অকণমান বনাই পেলাই তেওঁলোকক দেখাই দিওঁ। আৰু তাৰ লগতে বিশেষ কেতিয়াবা গাড়ীৰ অসুবিধা হয়, তেতিয়া মানুহজনে গৈ পেলাই মানে
নিজে পਹੁঁচাই দিয়ে আৰু যে মালে মানুহে একেবাৰে এইখিনি এনেকে সহায় কৰোঁ আৰু যিমানখিনি পাৰোঁ আৰু সুবিধা দাদাও অকণমান আগুৱাই আহক কাৰণ বাইদেউ যথেষ্ট বাইদেউৰ এই ব্যৱসায়টো ইমানখিনি আগবঢ়াই দিয়া হৈছে কিন্তু দাদাইও যথেষ্ট সহায় কৰে কাৰণ দাদাই নিজে বেলেগ কামৰ লগত জড়িত হৈ থকাৰ পিছতো মই দেখা পাইছোঁ যে দাদাই কেনেকৈ বাইদেউক প্ৰত্যেকটো সময়ত যিকোনো বিপদৰ সময়ত বাইদেউক সদায় ছাপোৰ্ট কৰে আৰু মানে ব্যৱসায়টোক মই ক'ব পাৰোঁ যে 50-50 দুইজনে পাৰ্টনাৰশ্বিপত ইমান এটা ভাল পৰ্যায়লৈকে তেওঁলোকে লৈ আহিছে আৰু যিসকলে তেওঁলোকৰ লগত কাম কৰিছে তেওঁলোকে গম পায়ে যে দাদা বাইদেৱে মিলি কেনেকৈ বিজনেছটো এই ব্ৰাঞ্চটো বিশেষকৈ চলাই আছে আৰু এই ব্ৰাঞ্চটোৱে আমাৰ এই অঞ্চলটোত বঙাইগাঁও চিৰাং যিখিনি আমাৰ ইয়াৰ কাষ্টমাৰ আছে তো তেওঁলোকক বহুতখিনি সহায় কৰিছে চেৰপাংগুৰিলে মাল দিছোঁ ছাৰ গৌৰীপুৰ গ'লে প্ৰথম চেৰপাংগুৰি লাষ্ট গৈছে তাৰপিছত এই গৌৰীপুৰ মানে গৈছে এতিয়া আকৌ বিলাচীপাৰা খবৰ আহিছে কিন্তু আহিব না আহিব চাগে আৰু আহিলে হয় ইমান দিনে চাগে মই মাল এতিয়াতো আৰু নতুন মানুহখিনিও আহিব কাৰণ আগতে বহুত মানুহে গম পোৱা নাছিলে এতিয়া এই ভিডিঅ'টোৰ থ্ৰুৱেদি নতুন মানুহখিনিয়ে যিখিনি ওচৰৰ মানে কৰিম বুলি ভাবি আছিলে তেওঁলোকেও গম পাব আৰু মই ভিডিঅ'টোত আপোনাৰ ফোন নাম্বাৰটোও দি দিম তেওঁলোকে ডাইৰেক্টলি আপোনাৰ লগত ফোন কৰি ল'ব তেওঁলোকে যেতিয়াই ইয়ালৈ আহিব আপোনালোকে তেওঁলোকক ট্ৰেইনিঙৰ পৰা ষ্টাৰ্ট কৰি ৰ মেটেৰিয়েলছৰ গোটেই গাইডেঞ্চখিনি আপোনালোকে প্ৰভাইড কৰিব যাতে তেওঁলোকে সুন্দৰভাৱে নিজৰ বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে আৰু ইয়াতে মই এটা কথা কৈ দিওঁ যে আমাৰ যিটো ব্ৰাঞ্চ বঙাইগাঁৱত আছে ইয়াতে আমাৰ যিটো ধূপৰ কাঠি প্ৰডাকশ্যন হয় যিটো আমাৰ এই ৰ ষ্টিক প্ৰডাকশ্যন হয় এইটো আমাৰ ইয়াতে নিজৰ মেনুফেকচাৰিং ইউনিট আছে মই অলপ পিছত আপোনালোকক মেচিনৰ যিটো আমাৰ ছেটআপ সেইটোও দেখাম তো আমাৰ যিহেতু ইয়াতে এই ৰ ষ্টিক মেনুফেকচাৰিং প্লাণ্টটো আছে গতিকে আপোনালোকে ইয়াৰ পৰা যেতিয়া ৰ মেটেৰিয়েলছখিনি ল'ব তেতিয়াহ'লে আপোনালোকে একদম ভাল কোৱালিটিত আপোনালোকে ৰ ষ্টিকখিনি ইয়াৰ পৰা ল'ব পাৰিব আৰু গুৱাহাটীতকৈ সস্তাত কিয় কাৰণে কৈছোঁ গুৱাহাটীতকৈ সস্তাত যেতিয়া আমাৰ যিকোনো এটা ব্ৰাঞ্চ অফিচত সেইটো বঙাইগাঁৱে হয় সেইটো ডিব্ৰুগড়ে হওক বা সেইটো বোকাঘাটেই হওক সেই ব্ৰাঞ্চ অফিচবিলাকত আমাৰ নিজৰে ধূপকাঠিৰ যিটো ৰ ষ্টিক মেনুফেকচাৰিং প্লেণ্ট সেইটো আছে আৰু যাৰ কাৰণে এই যিটো ৰ ষ্টিক গুৱাহাটীত এতিয়া বৰ্তমান আপোনালোকে যদি কিনে গম পাব 83-85 ৰুপিজ পাৰ কেজি হিচাপত কিনিব লগা হৈছে সেই ৰ ষ্টিকটো কিন্তু ইয়াতো আপোনালোকে সেই একেই দামত বা তাতকৈ 2 টকা সস্তাত পাব তাৰোপৰি গুৱাহাটীৰ পৰা যেতিয়া আপোনালোকে ধূপৰ কাঠিবোৰ ট্ৰান্সপৰ্টৰ থ্ৰুৱেদি আনিব তো পাৰ বস্তা 20-30 কেজিৰ বস্তা এটা 200 পৰা 300 টকা খৰচা হয় 200 পৰা 300 টকা খৰচা মানে পাৰ কেজিত আৰু 10 টকা এটা আপোনালোকৰ খৰচা বেছি যিটো আপোনালোকে আমাৰ এই লোকেল যিটো ব্ৰাঞ্চ অফিচ আপোনাৰ ঘৰৰ ওচৰত আছে তো সেই অফিচটোৰ পৰা ল'লে আপোনালোকৰ যথেষ্ট সেই ট্ৰান্সপৰ্টেশ্যন খৰচাটো বাচি যায় আৰু সেই সৰু সৰু যিবোৰ খৰচা সেই খৰচাবোৰ বচাই আপুনি আপোনাৰ ব্যৱসায়টোত অধিক মুনাফা লাভ কৰিব পাৰে তো গতিকে আশা কৰিছোঁ আপোনালোকে যোনে বঙাইগাঁও বা ধুবুৰী বা কোকৰাঝাৰ এইটো ছাইডৰ পৰা চাই আছে যাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ লগত যোগাযোগৰ সুবিধা আছে তো আপোনালোক সকলোৱে আমাৰ এই ব্ৰাঞ্চ অফিচটোৰ পৰাই আপোনালোকৰ ব্যৱসায়টো চলাই নিব কাৰণ এইখিনিয়ে আপোনালোকৰ ব্যৱসায়টোক আগুৱাই নিয়াৰ লগতে আমাৰ এই ব্ৰাঞ্চৰ দাদা বৌহঁতকো মানে তেওঁলোকৰ ব্যৱসায়টো আগুৱাই নিয়াটো সহায় কৰিব আৰু এনেকৈ আমি ইজনে সিজনক সহায় কৰিলেহে আমি নিজৰ ব্যৱসায়বিলাক আগুৱাই নিব পাৰিম কেতিয়াও আমি কাকো কম্পিটিশ্যনত ল'ব নালাগে আমি সদায় নিজক সকলোৰে লগত লৈ পেলাই আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব লাগে তেতিয়াহে আমাৰ এই সমাজখনো আগবাঢ়িব আমাৰ ব্যৱসায়বোৰো আগবাঢ়িব আৰু আমাৰ মানুহবোৰৰ মাজত যি মিলা প্ৰীতি সেইটো সদায় একেই হৈ থাকিব তো গতিকে এতিয়া আহক মই আপোনালোকক আমাৰ যি ফেক্টৰী সেইটো দেখাই দিম আৰু এইবিলাক ছাৰ ৰিজেক্টটো আমাৰ নাপাব ৰিজেক্টটো এনেকৈ আমি বাছি পেলাই আগতে আৰু বাইদেউহঁতে সদায় মানে কোৱালিটিক লৈ কেতিয়াও কম্প্ৰমাইজ নকৰে তেওঁলোকে সদায় চেষ্টা কৰে যে মানে তেওঁলোকে যি প্ৰডাক্ট আমাৰ কাষ্টমাৰসকলক দিব সেইটো যাতে একদম টপ কোৱালিটিৰ হয় যাতে কোনো এজন কাষ্টমাৰে কমপ্লেইন কৰিব নোৱাৰে কিন্তু তাৰ ভিতৰত এতিয়া প্ৰথম নতুন যেতিয়া কাষ্টমাৰ এজন আহে তেতিয়া তেওঁ কথাবিলাক অকণমান কমকৈ বুজি পায় তো গতিকে তেওঁলোকৰ মনত 2-এটা প্ৰশ্ন থাকিব পাৰে বা 2-এটা কমপ্লেইন থাকিব পাৰে সেইটো সাধাৰণ কথা যিকোনো এজন নতুন মানুহে যেতিয়া বস্তু এটা শিকে তাত ভুল হ'বই আৰু সেইটো লাহে ঠিক হ'ব এতিয়া প্ৰথমতে আপোনালোকে কৰোঁতে যিখিনি ভুল হৈছিল সেইখিনি এতিয়া লাহে কমি আহিব আমি নিজক নিজে কৰি ল'ব পাৰিছোঁ এতিয়া ধুনীয়াকৈ আৰু তেনেকৈ এতিয়া আপোনালোকৰ মেচিনটো কোনে চলায় মেচিনটো নাতি ল'ৰাটো চলায় মই যিহেতু ব্যস্ত থাকোঁ বাহিকী কামত এতিয়া তো ইয়াতে আমাৰ এইটো মেচিনৰ ফেক্টৰী এইটো আমাৰ নেভিটেক S05 পেণ্ডুলাম ফিডাৰৰ এইটো ফেক্টৰী হয়
ইয়াতে দেখিছে আপোনালোকে আমাৰ গোটেই কাঠিবোৰ ধুনীয়াকৈ প্ৰডাকশ্যন হৈ আছে আৰু লগত এইটো এটা মিক্সাৰ মেচিন আছিলে তো গতিকে গোটেই মিক্সাৰখিনি প্ৰথম প্ৰিমিক্স পাউডাৰ জছ পাউডাৰ মিক্সিংটো ইয়াতে হয় আৰু ইয়াৰ পৰাই বাকী গোটেই মেচিনৰ কামটো ইয়াতে সুকলমে চলাই থকা হয় আৰু ইয়াত যিখিনি কাঠি প্ৰডাকশ্যন হয় এই কাঠিখিনি তেওঁলোকে বৰ্তমান ৰ'দত শুকাই আছে আৰু ৰ'দত শুকোৱাৰ পিছত তাৰপিছত তেওঁলোকে এতিয়া নতুনকৈ এটা ডায়াৰ মেচিন লোৱাৰ পৰিকল্পনা কৰিছে যিহেতু এতিয়া ছিজন টাইম যিহেতু বস্তু বেছিকৈ লগা হ'ব কাৰণ এতিয়া শাওণ মাহ আহিছে শাওণ মাহৰ পিছত ভাদ মাহ আহিব এনেকৈ গোটেই এটা আপ টু দিৱালীলৈকে এটা ধূপৰ মাৰ্কেট বহুত দেখা যায় আৰু মাৰ্কেটত ধূপৰ ডিমাণ্ডটো বেছি হয় গতিকে সেই হিচাপেও তেওঁলোকে এজন কাষ্টমাৰক দিবৰ কাৰণে যিখিনি বস্তু ৰিকুৱাৰমেণ্ট থাকে গোটেই বস্তুখিনিয়ে তেওঁলোকে ইয়াতে মজুত ৰাখিছে আপোনালোকে পেকেটৰ ভেৰাইটিৰ পৰা যদি চাই পেকেটৰ তেওঁলোকে এতিয়া মোটামুটি 8-10টা ভেৰাইটি আৰু বেলেগ চাইজত ধৰক 10 টকাৰ বেলেগ 20 টকাৰ বেলেগ আৰু সেই পেকেটবোৰৰ লগত যিবোৰ পাৰফিউম লাগে সেই পাৰফিউম তাত লগা DP অইল ইনাৰ পিপি আউটাৰ পিপি সেই গোটেই বস্তুখিনি ইয়াত যিহেতু মজুত আছে তো গতিকে আপোনালোকে নিশ্চিন্ত হৈ পেলাই ইয়াতে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে তো বাইদেউ আপুনি এতিয়া আমাৰ যদি নতুন এজন কাষ্টমাৰে আপোনালোকক যোগাযোগ কৰে তো তেওঁলোকে কিমান কম মূলধন হ'লে তেওঁলোকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰিব তেওঁলোকক মানে ষ্টাৰ্টিং 5,000ৰ পৰা দিওঁ 5,000 পৰা দিওঁ সৰু সুৰাকৈ কৰিব তাৰ মাজতে তেওঁলোকে কয় বাইদেউ 5,000 দুটা চেণ্ট পাম নে নাই সেই হিচাপে চেণ্টটো দি পেলাই বা পেকেট অলপ কাঠি অলপ এনেকৈ মিলাই দিওঁ তো এটা চেণ্ট দিলে যিহেতু ব্যৱসায়টো অলপ অসুবিধা হৈ কৰাৰ কাৰণে সেইকাৰণে পাৰিলে দুটাকৈ দিয়াৰ চেষ্টা কৰোঁ 500 পৰা 6,000 টকাত মানে কৰিব পাৰি আৰু কিছুমানক কওঁ যদি আৰু অলপ ডাঙৰকৈ কৰিব তেতিয়া 10,000 টকা হ'লে ধুনীয়াকৈ মানে অলপ ভালকৈ হ'ব পাৰি কৰিব পাৰি আৰু তেনেকৈ তেওঁলোকক জনাই দিব মানে বস্তুটো এইটোৱে হয় যে আপোনালোকে যদি একদম আৰম্ভণি কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে 500 পৰা 6,000 টকা হ'লেও আপোনালোকে ষ্টাৰ্টিং কৰিব পাৰিব কিন্তু সেই 5-6,000 টকাত আপোনালোকে বহুত বেছি লাভ আশা কৰিব নোৱাৰিব কাৰণ সেই 5-6,000 টকাত যিখিনি বস্তু পাব সেইখিনি বনাই বিক্ৰী কৰালৈকে আপোনালোকৰ খৰচাৰো কিছুমান আছে গতিকে আপোনালোকে যদি এটা ভাল ব্যৱসায় বা একদম ব্যৱসায়টো লাগি চাপি কৰোঁ বুলি ভাবে তো 10,000 পৰা 15,000 মান টকাৰ ৰ মেটেৰিয়েলছ লৈ পেলাই কৰিবলৈ চেষ্টা কৰিব কাৰণ তেতিয়াহে আপোনালোকৰ যি কষ্টৰ ফল সেই ফলটো লাভ কৰিব অন্যথা 5-6,000 টকাত যেনেকৈ আমি কিবা এটা বস্তু প্ৰেক্টিছৰ কাৰণে কৰোঁ আমি সেই তেনেকৈ যদি আপোনালোকে মাৰ্কেট ছাৰ্ভে কৰোঁ বুলি ভাবে বা কেনেকৈ বনাইনো তাক শিকোঁ বুলি ভাবে তেতিয়াহে আপোনালোকে 5-6,000 টকা ল'ব কাৰণ সকলো মানুহৰে ব্যৱসায় কৰাৰ যি পলিচি সেইটো বেলেগ হয় কিছুমানে ভাবে আমি কম পইচাৰে আৰম্ভণি কৰি চাই লওঁ আৰু তাৰপিছত আমি ব্যৱসায়টোক আগুৱাই লৈ যাম তো তাই আমাৰ এজন উদাহৰণ আমাৰ কাষ্টমাৰ এজনে ইয়াতে আছে মই আপোনালোকক তেওঁৰ লগতো অকণমান কথা পাতি দিম তেওঁ 5,000 টকাৰ পৰাই আৰম্ভণি কৰিছিলে কিন্তু তেওঁ আজি এটা ভাল পৰ্যায়ত তেওঁ ব্যৱসায়টো চলাই আছে আৰু নিজৰ ডিষ্ট্ৰিক্টৰ লগতে তেওঁ এতিয়া বহুকেইখন বেলেগ ডিষ্ট্ৰিক্টতো তেওঁৰ প্ৰডাক্টবোৰ ছাপ্লাই কৰিছে আৰু তেওঁ আমাৰ এই যি বঙাইগাঁও ব্ৰাঞ্চ সেই বঙাইগাঁও ব্ৰাঞ্চৰ পৰাই বৰ্তমান বস্তুসমূহ লৈ পেলাই এই কামটো কৰি আছে তো তেওঁ সেই 5,000 টকাৰ পৰা কেনেকৈনো আজি 3-4খন ডিষ্ট্ৰিক্টত তেওঁৰ বস্তুবোৰ দিবলৈ সক্ষম হৈছে সেই বিষয়ে আমি অকণমান আপোনালোকক এই ভিডিঅ'তে দেখাই আছোঁ তো ৰাজেন দাই এতিয়া মোটামুটি 2-2.5 বছৰমান আমাৰ লগত জড়িত হৈ এই ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিছে পেলাই এতিয়া বৰ্তমান চলাই আছে আৰু তেওঁ মাত্ৰ 5,000 টকাৰ পৰাই প্ৰথম গুৱাহাটীৰ পৰা বস্তুখিনি আনিছিলে আৰু তাৰপিছত যেতিয়া আমাৰ বঙাইগাঁৱৰ ব্ৰাঞ্চটো হৈছিলে তাৰপিছত তেওঁ বঙাইগাঁৱৰ পৰাই গোটেই বস্তুখিনি লৈ কামটো কৰি আছে তো গতিকে দাদাৰ পৰা অলপমান আমি এই বিষয়ত অভিজ্ঞতা আপোনাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম ৰাজেন বৰ্মন একচুৱেলি কি হয় এই ধূপৰ ব্যৱহাৰটো এতিয়া মানে বহুত ধৈৰ্য লাগে আৰু ভালকৈ কৰিব পাৰিলে ইয়াত বহুত এইটো মানে প্ৰফিটেবল বিজনেছ হয় আৰু এই বিজনেছটো কৰি মানে নিজৰ সংসাৰখনৰ বাহিৰে আৰু অন্যান্য মানে নিজৰ সপোনটো মানে লাগভাগ পূৰা কৰিব পাৰে আৰু মোৰ ফালৰ পৰা মানে মই এইখিনিয়ে জানো যে মানে এই বিজনেছটো কৰিব পাৰিলে বহুত ভাল আৰু মানে এই বিজনেছটো কৰি মানে নিজৰ সপোন মানে পূৰা কৰিব এতিয়া যদি এজন নতুন মানুহে বিজনেছটো ষ্টাৰ্ট কৰোঁ বুলি ভাবে তো সেই মানুহজনে কেনেকৈ আগবাঢ়িলে তেওঁ ধৰক ব্যৱসায়টোত সফল হ'ব পাৰিব সেই বিষয়ত আপুনি কি ভাবে যে আপুনি ইমান যে 2-2.5 বছৰ কামটো কৰিলে তো আপুনি সেই নতুন মানুহ এজনক কি উপদেশ দিব যে তেওঁ কেনেকৈ আগবাঢ়িব লাগে মানে এই বিজনেছটো কৰিবলৈ হ'লে মানে ধৰি লওক এতিয়া সৰুৰ পৰা লাহে মানে এতিয়া ধৰি লওক কম মানে বস্তু লৈ এতিয়া মানে লাহে যিটো মানে আপোনাৰ অভিজ্ঞতা লাহে বাঢ়ি গৈ থাকিব তেতিয়া লাহে বিজনেছটো ডাঙৰ কৰিব পাৰে ডাইৰেক্ট এনেকুৱা নহয় যে মানে
ডাইৰেক্ট মেচিন বহাই দিলোঁ বা বহুত বস্তু আনি মানে ষ্টক কৰিলোঁ তাৰপৰা বিজনেছটো আৰম্ভ কৰিলোঁ, তেনেকুৱা একচুৱেলি নহয়। সেইটো কৰিলে মানে অকণমান নিজৰ অলপ লছ আছে। এতিয়া মানে সৰুৰ পৰা লাহে মানে যেনেকৈ আপোনাৰ অভিজ্ঞতা হ'ব সেইটো হিচাপত আগবাঢ়ি যাব লাগে। মোৰ ফালৰ পৰা মানে মই এইটোৱে ঠিক দাদা, সেইটো ঠিক কথাই কৈছে, কাৰণ নতুন কাম এটা কৰাৰ আগতে কামটোৰ বিষয়ে জানি বুজি কম পইচাৰে ষ্টাৰ্ট কৰিলে তাৰপিছত যেতিয়া মাৰ্কেটখন পাব তাৰপিছত লাহে তেওঁ আগবাঢ়িব। এতিয়া ধৰক আপুনিতো 2-2.5 বছৰ কাম কৰিলে, তো আপুনি এটা দিনত কিমান টকাৰ হায়েষ্ট ধূপকাঠি চেল কৰি পাইছে এটা দিনত? মই এটা দিনত মানে মোটামুটি হায়েষ্ট ক'বলৈ গ'লে মানে 15-20 হাজাৰ টকা মই চেল কৰিছোঁ এদিনত। তো মানে যদি 15-20 হাজাৰ টকা আপুনি এটা দিনত চেল কৰিছে, তাৰ মানে বজাৰত বস্তুটোৰ ডিমাণ্ড আছে। নিশ্চয়। তো গতিকে যদি যিকোনো নতুন এজন মানুহে কামটো কৰোঁ বুলি ভাবে, তেওঁ সেই পৰ্যায় পাবগৈ পাৰে যদি তেওঁ কষ্ট কৰে আৰু। নিশ্চয়। সেইকাৰণে কৈছোঁ মানে এইটো বিজনেছত বহুত ধৈৰ্য লাগিব, ধৈৰ্য সহকাৰে যদি কামটো কৰে নিশ্চয় এদিন সফল হ'ব। অ'কে। আৰু আপুনি যেতিয়া প্ৰথম নতুন বিজনেছটো ষ্টাৰ্ট কৰিছিল তেতিয়া আপুনি মাৰ্কেটত প্ৰব্লেমছটো পাইছিলে? নিশ্চয় প্ৰব্লেমটো আহিব। এতিয়া মানে এতিয়া ধৰি লওক হাজাৰজনৰ হাজাৰ মুখ বহু কথা আহি পৰিব, সেইটো সহ্য কৰিব পাৰিব লাগিব। আৰু কোনজনে কি কথা কৈছে সেইটো নিশ্চয় আপুনি নিজে মানে এটা হেৰি কৰিব লাগিব, চাব লাগিব। অ'কে। আৰু বহুতে আমি এতিয়া নতুন কাষ্টমাৰবিলাকৰ মানে যেতিয়া আমি কথা পাতোঁ, তেওঁ বহুতে আমাক কয় যে দোকানীবোৰে কয় যে চেণ্টটো ভাল নহয়, কিন্তু সেই চেণ্টটোৱে আকৌ বহুত পুৰণা কাষ্টমাৰবিলাকে সেইটোকে লৈ পেলাই চলাই আছে। তো এতিয়া সেইখিনি নতুন মানুহক আপুনি কি ক'ব যে দোকানীখিনিয়ে যেতিয়া নতুনকৈ বস্তুটো দিবলৈ যায় তো তেতিয়া কয় যে চেণ্টটো কম আছে, কিবা আছে, তো সেই কমপ্লেইনখিনিক তেওঁ কেনেকৈ হেণ্ডেল কৰিব? নাই, একচুৱেলি কি হয় মানে ধৰি লওক চেণ্ট কিছুমানে অকণমান বেছি উগ্ৰ চেণ্ট বিচাৰে, কিছুমানে অলপ নৰম চেণ্টটো ভাল পায়। গতিকে এতিয়া মানে ধৰি লওক এতিয়া কিছুমানে উগ্ৰ চেণ্ট ভাল পোৱা মানুহজনক যদি আমি নৰম চেণ্টটো দি দিওঁ তেতিয়াহ'লে নিশ্চয় সি কমপ্লেইন কৰিব। তাক ক'ব লাগিব যে চবৰে একে নহয়, চবৰে নাকটো একে নহয়। ধৰি লওক এতিয়া গন্ধটো মানে চবে মানে বেলেগ সেইকাৰণে আমি বেলেগ ভেৰাইটিৰ চেণ্ট 2-4টা লৈ পেলাই কৰিলে আমাৰ বিজনেছটো সুবিধা হ'ব। যদি ধৰক কাৰোবাক পাতল লাগে তো আমি পাতলটো দিলোঁ, কাৰোবাক যদি অলপ ষ্ট্ৰংটো লাগে তো আমি ইমান হিচাপে আমি কামখিনি কৰিলে বেছি ভাল। তো সেইটোৱে কথা, আপোনালোকে যদি বিজনেছ এটা ষ্টাৰ্ট কৰে সদায় এই কথাটো মনত ৰাখিব, আপোনাৰ ব্যৱসায়টো সদায় কাষ্টমাৰৰ ওপৰত চলিব। আৰু কাষ্টমাৰে যি বিচাৰিব তাক যদি আপুনি সঠিকভাৱে বুজি সঠিক বস্তুটো আপুনি ছাপ্লাই কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ব্যৱসায় আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে। গতিকে আপোনালোকে ধূপৰ ব্যৱসায়টো আৰম্ভণি কৰিলে সদায় এনেকুৱা নহয় যে ভাল একদম পূৰা কাৰা চেণ্টটোৱে ল'ব লাগিব বা একদম পাতল চেণ্টটোৱে ল'ব লাগিব, আপোনালোকে মিক্স ল'ব লাগিব, 2-3টা বেলেগ ভেৰাইটি ল'ব লাগিব। আৰু যাতে আপোনাৰ যিজন কাষ্টমাৰে কাৰাটো বিচাৰে তেওঁক কাৰাটো দিব পাৰে, যিজনে অলপমান পাতল বা ফ্ল'ৰ চেণ্ট বিচাৰে তো তেওঁলোকক ফুলৰ চেণ্টটো দিব পাৰে। তো আশা কৰিছোঁ এই কথাখিনিয়ে, এই ভিডিঅ'টোৱে আপোনালোকৰ মনত থকা বহুখিনি প্ৰশ্নৰ উত্তৰ দিলে। আৰু ইয়াৰ উপৰিও যদি আপোনালোকে আৰু কিবা কথা জানিব বিচাৰে তেতিয়াহ'লে আপুনি আমাক কমেণ্টত সুধিব পাৰে। আৰু লগতে আমাৰ স্ক্ৰীণত অহা ফোন নম্বৰত যোগাযোগ কৰি আমাৰ বঙাইগাঁও ব্ৰাঞ্চৰ লগতো আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ ব্যৱসায়টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব পাৰিব বুলি আশা কৰিলোঁ। আৰু ইমানখিনিতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। নমস্কাৰ।